My dear viewers and learners, welcome. Namaskar. Class 7 Subject Social Science. Previous year question paper কিছুমান MCQ ইয়াত দিছে শুদ্ধ উত্তৰটো বাছি লোৱা দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা হ'ল 360 180 90 160 কিমানটা হ'ব 360 ডাল দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা হ'ল 360 ডাল আন্তৰ্জাতিক তাৰিখ ৰেখাডালৰ মান 0 ডিগ্ৰী না 180 ডিগ্ৰী না 360 ডিগ্ৰী না 90 ডিগ্ৰী এটো হ'ব 180 ডিগ্ৰী আন্তৰ্জাতিক তাৰিখ ৰেখাডালৰ মান হ'ল 180 ডিগ্ৰী গ্ৰীনিছতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয় গতিকে মুম্বাই অৱস্থিতি ক'ত আছে পূৰ্ব দ্ৰাঘিমাংশত না পশ্চিম দ্ৰাঘিমাংশত না উত্তৰ দ্ৰাঘিমাংশত না দক্ষিণ দ্ৰাঘিমাংশত পূব দ্ৰাঘিমাংশত আগ্নেয়শিলাৰ এটা উদাহৰণ হ'ল চুনশিল বালিশিল বেছলট গ্ৰেনাইট আগ্নেয়শিলাৰ এটা উদাহৰণ হ'ল গ্ৰেনাইট কাঠফুলা আকৃতিৰ শিল পোৱা ঠাইবিধৰ নাম হ'ল হিমবাহ প্লাৱনভূমি মৰুভূমি সমভূমি কোনটো হ'ব কাঠফুলা আকৃতিৰ শিল পোৱা ঠাইবিধৰ নাম হ'ল মৰুভূমি তাৰপিছত ভূত্বক স্তৰটো গঠিত হোৱা শিলবিধ আগ্নেয়শিল না গেদীয় শিল না ৰূপান্তৰিত শিল না গ্ৰেনাইট শিল এইটো হ'ব গ্ৰেনাইট শিল বায়ুমণ্ডলৰ আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হ'ল নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰ্গন আমি জানো যে নাইট্ৰজেন থাকে 78% প্ৰায় অক্সিজেন 20% প্ৰায় আৰু কাৰ্বন ডাই অক্সাইড 0.03% আৰু আৰ্গন হ'ল 0.93% তেনেহ'লে আটাইতকৈ বেছি আছে নাইট্ৰজেন 78% বায়ুমণ্ডলৰ ওজন গেছৰ স্তৰটো অৱস্থিত টপোস্ফিয়াৰ না ষ্ট্ৰেটোস্ফিয়াৰ না মানে এইটো হ'ল ষ্ট্ৰেটোস্ফিয়াৰ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা গেছবিধ হ'ল উদ্ভিদে খাদ্য প্ৰস্তুত কৰা গেছবিধ হ'ল কাৰ্বন ডাই অক্সাইড ক'ত আছে এইটো মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল য'ত মানে ডাৱৰ বতাহ বৰষুণ চব সৃষ্টি হয় সেইটো কোনটোত হয় টপোস্ফিয়াৰত ইয়াত আমি বৰষুণ চৰষুণ পাওঁ টপোস্ফিয়াৰত হয় জৈৱিক উপাংশ হ'ল জৈৱিক কি হ'ব প্ৰাণী মানৱ সৃষ্ট পৰিৱেশৰ এটা উদাহৰণ হ'ল নদীটো প্ৰকৃতিয়ে সৃষ্টি কৰিছে গৰাখহনীয়া প্ৰকৃতিয়ে কৰে বানপানী কৰে কোনো গৃহটো মানৱ সৃষ্ট পানীত বাস নকৰা প্ৰাণীৰ এবিধৰ নাম হ'ল মাছটো পানীত থাকে কাছ পানীত থাকে শিশু পানীত থাকে হৰিণ হ'ব অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা কি আমি সকলো জানো কৃষি অসমৰ বৰ ভূমিকম্প কেতিয়া হৈছিলে 1950 চনত জাপান পৃথিৱীৰ ভিতৰত এখন উল্লেখযোগ্য উদ্যোগ প্ৰধান নাকি এইটো উদ্যোগ প্ৰধানেই হ'ব এপ্ৰিলৰ পৰা ডিচেম্বৰৰ ভিতৰত কৰা খেতি কি বুলি কোৱা হয় খাৰিফ শস্য মগধ ৰাজ্যৰ শুংগ বংশৰ শাসন প্ৰতিষ্ঠা কোনে কৰিছিলে এইটো কৰিছিলে পুষ্যমিত্ৰ ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজাৰ নাম কি আছিলে মিনাণ্ডাৰ এইটো এই হ'ব মিনাণ্ডাৰ কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাৰ নাম কি কনিষ্ক মগধ ৰাজ্যৰ গুপ্ত বংশৰ শাসন ব্যৱস্থা কৰিছিল এইটো কোনে কৰিছিলে মগধ ৰাজ্যত গুপ্ত বংশ কৰিছিল চন্দ্ৰগুপ্তই চকাৰে উপাধি লোৱা ৰজাজন আছিলে দ্বিতীয় চন্দ্ৰগুপ্ত এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকী হ'ল হৰিসেন এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকী হ'ল হৰিসেন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাৰ নাম হ'ল কুমাৰ ভাস্কৰ বৰ্মন ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল দান্তি দুৰ্গ
দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল দান্তি দুৰ্গ। হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিলে কনৌজ। দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। দানৱ বংশ কোনে কৰিছিল? দানৱ বংশ হ'ল মহিৰংগ দানৱ। ইয়াৰ পিছত হৈছে 28। শ্ৰীকৃষ্ণই বিয়া কৰোৱা ৰাণীগৰাকী হ'ল ৰুক্মিণী। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ লগত কাৰ সুসম্পৰ্ক আছিল? হৰ্ষবৰ্ধনৰ। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ লগত সুসম্পৰ্ক আছিল হৰ্ষবৰ্ধনৰ লগত। হিউমেন চাঙে কামৰূপৰ বিষয়ে লিখা গ্ৰন্থখন হ'ল গ্ৰন্থখনৰ নাম CUK। এইটো ৰঘুবংশত কালিদাসে লিখিছিলে। মেঘদূতত কালিদাসে লিখিছিলে। কামাখ্যা দেৱীৰ মন্দিৰ অৱস্থিত পাহাৰখনৰ নাম নীলাচল পাহাৰ। আবুল ফজলৰ এখন বিখ্যাত গ্ৰন্থৰ নাম হ'ল আইন-ই আকবৰী। মহম্মদ বিন তুগলকে প্ৰচাৰ কৰা মুদ্ৰাবিদ আছিল তামৰ। বিদেশী পৰিব্ৰাজক ইবন বতুতা আছিল কোন? মৰক্কোৰ না চীনৰ না ইউৰোপৰ না উজবেকিস্তানৰ? এটা আছিলে মৰক্কোৰ। বিদেশী পৰিব্ৰাজক ইবন বতুতা আছিল মৰক্কোৰ আৰু ফাহিয়ান আছিল চীনৰ। ইয়াতে ইবন বতুতা আছিল। ইবন বতুতা হ'ল মৰক্কোৰ। জোনবিল মেলা অনুষ্ঠিত হোৱা জিলাখন হ'ল মৰিগাঁও। পূৰ্বে প্ৰচলিত 500 আৰু 1000 টকীয়া কাগজী মুদ্ৰা বিমুদ্ৰাকৰণ হয় 2016 চনত। বস্তুৰ পাইকাৰী দাম খুচুৰা দামতকৈ কম হয়। নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী। নীতি আয়োগ গঠন কৰা হোৱা বৰ্ষটো হ'ল 2015 চন। অনাকৰ ৰাজহৰ এটা উদাহৰণ হ'ল অনাকৰ। অনাকৰ কি হ'ব? মাচুল হ'ব। আয়কৰ, নিগম কৰ, সেৱা কৰ এইবিলাক অনাকৰ নহয়। অনাকৰ ৰাজহৰ এটা উদাহৰণ হ'ল মাচুল। বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা হ'ল কিমানটা আছে? 39টা। 39। অসমত গাঁৱত বাস কৰা লোকসকলৰ সংখ্যা প্ৰায় 70%। কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰা বিভাগটোৰ নাম হ'ল আশা কৰ্মী নাকি কিষাণ কল চেণ্টাৰ? এইটোৱে হ'ব কিষাণ কল চেণ্টাৰ। ৰাষ্ট্ৰ এখন মূল উপাদান হ'ল সাৰ্বভৌম, চৰকা, জনসংখ্যা আটাইকেইটাই হ'ব। ৰাষ্ট্ৰৰ মূল উপাদানকেইটা কি কি? সাৰ্বভৌমত্ব, চৰকা, জনসংখ্যা, নিৰ্দিষ্ট ভূখণ্ড, এইকেইটা চবেই তেনেহ'লে আটাইকেইটাই হ'ব। ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ উপায় জন্মসূত্ৰে বংশানুক্ৰমে পঞ্জীয়নৰ দ্বাৰা আটাইকেইটাই হ'ব। এইটো হ'ব, এইটো হ'ব, এইটো হ'ব, তেনেহ'লে আমি উত্তৰটো হ'ব আটাইকেইটাই। ছিকিম ভাৰতৰ লগত চামিল হোৱা বৰ্ষটো হ'ল এইটো 70 না 72 না 75 না 80? এইটো আছিলে 75, 1975। অসম বিধানসভাৰ সদস্য সংখ্যা কিমান? 126। কোনটোত আছে? ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে কোনে? ৰাজ্যপালে। যেনেকৈ দেশৰ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে কোনে? ৰাষ্ট্ৰপতিয়ে। সেইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে ৰাজ্যপালে। ভাৰতৰ লোকসভাৰ সদস্য সংখ্যা কিমান? ভাৰতৰ লোকসভাৰ সদস্য 545 আৰু ৰাজ্যসভাৰ সদস্য সংখ্যা হ'ল 250। ৰাজ্যসভাৰ হ'লে 250। বিধানসভাৰ কাৰ্যকাল কিমান? 5 বছৰ। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। থেংক ইউ ছ' মাছ।